আজি আমি কৰিম তোমালোকৰ ক্লাছ 10 গণিতৰ অনুশীলনী 2.2 যিটো 11 নম্বৰ কোৱেশ্চন আছে সেইটো আমি কৰিম ওকে তো এই 11 নম্বৰ কোৱেশ্চনটোত কি কৈছে যে আলফা আৰু বিটা দ্বিঘাত বহুপদ x² - 6x + a এর দুটা শূন্য ওকে তো এই আলফা আৰু বিটা কি হয় এই সমীকৰণটোৰ কি হয় দুটা শূন্য হয় ওকে তো তাৰ পিছত কি কৈছে যে যদি 3 আলফা + 2 বিটা = 20 তেন্তে এর মান আমাৰ হ'ব তো এর মান আমাক ওলাব দিছে ওকে তো এর মান এ বি সি আৰু ডি ইয়াতে দিয়া আছে তো কোনটো হ'ব আমি আমাৰ ওলাব লাগে ওকে তো এতিয়া এই কোৱেশ্চনটো কৰিব কাৰণে তোমাৰ এই সূত্ৰটা জানিব লাগিব ওকে তো এটা সূত্ৰ হল যে শূন্য দুটাৰ সমষ্টি = এটো হয় আৰু শূন্য দুটাৰ গুণফলৰ সূত্ৰ ওকে তো এই দুটা সূত্ৰ তুমি জানিলেহে তুমি এই অংকটো কৰিব পাৰিবা তো এই সূত্ৰ দুটা মুখস্থ কৰি লবা ওকে তো প্ৰথমত আমি শূন্য দুটাৰ সমষ্টিৰ সূত্ৰৰে আমি ওলাবলৈ চেষ্টা কৰিম ওকে তো আমি শূন্য দুটাৰ সমষ্টিৰ সূত্ৰ আমি জানো যে আলফা প্লাস বিটা কি হব আর ইয়াতে আমাক দিয়া আছে যে শূন্য দুটা আলফা আৰু বিটা ওকে তো আলফা প্লাস বিটা = কি হয় মাইনাস মাইনাসৰ ঠাইত কি হ'ব মাইনাস হ'ব মাইনাস দিম আৰু কি হয় xৰ হক তো ইয়াতে তুমি যদি চাই ইয়াতে আছে xৰ হক ইয়াতে xৰ হক -6 আছে তো -6 দিম এটো ব্র্যাকেটত লিখিম আৰু তলত হয় x² হক ইয়াতে x² হক আছে 1 তো হ'ব গৈ 6 ওকে তো আলফা প্লাস বিটা হ'ব আমাৰ 6 এতিয়া আমি যদি ইয়াৰ পৰা আমি যদি আলফাৰ মানটো ইয়াতে ৰাখো আৰু বিটাটো ইফালে লৈ যাও হ'ব 6 - বিটা ওকে তো আলফাৰ মান আমি পালো 6 - বিটা আমি পালো ওকে তো এতিয়া আমি এই আলফাৰ মানটো এই সমীকৰণটোত বহাই দিম ওকে এই সমীকৰণটো আমাৰ আছে 3 আলফা প্লাস 2 বিটা = 20 ওকে তো এতিয়া আমি এই আলফাৰ ঠাইত এই 6 - বিটাটো আমি বহাম তো 3 ইনটু আলফাৰ ঠাইত 6 - বিটা বহাই দিও প্লাস 2 বিটা = 20 ওকে তো এটো আমাৰ প্ৰতিস্থাপন পদ্ধতিত হ'ব ওকে তো ইয়াতে আমাৰ 3 6 গুণ হ'ব আমাৰ 18 মাইনাস আৰু 3 বিগুণ বিটা গুণ আমাৰ হ'ব 3 বিটা ওকে প্লাস 2 বিটা সমান সমান 20 হ'ব এতিয়া আমাৰ কি হ'ব ইয়াতে তুমি যদি সোয়া ইয়াতে -3 বিটা আছে ইয়াতে প্লাস 2 বিটা আছে ওকে যেতিয়া বেলেগ বেলেগ চিহ্ন থাকে আমাৰ বিয়োগ কৰিব লাগে এটা তিনিটা বিটাৰ পৰা দুটা বিটা গলে এটা বিটা থাকিব আৰু ডাঙৰটোৰ আগত মাইনাসৰ কাৰণে ইয়াতে মাইনাস সমান সমান হ'ব আমাৰ 20 ইপিনে প্লাস 18 আছে ইপিনে আহিলে -18 তাৰ পিছত হ'ব আমাৰ বিটা = 2 হ'ব আৰু এই মাইনাসটো ইফালে আহিলে বিটা = -2 ওলাল ওকে তো বিটাৰ মান আমাৰ -2 ওলাল এতিয়া আমি কি কৰিম আলফাৰ মান ওলাম তো ইয়াতে আমাৰ আলফাৰ মান এটো 1 নম্বৰ দিলো তো 1 নম্বৰত আমি যদি বহুৱাই দিও আলফাৰ মান আমি ওলাব পাৰিম তো বিটাৰ মানটো -2 এটো আমি বিটাৰ ঠাইত বহাই দিম ইয়াতে আছে আলফা = 6 - বিটা আছে তো এই বিটাৰ ঠাইত আমি -2 বহাই দিও -2 এতিয়া মাইনাসে মাইনাসে আমাৰ হ'ব +6 + 2 হ'ব = 8 হ'ব এতিয়া আমাৰ আলফাৰ মান ওলাইছে 8 আৰু বিটাৰ মান ওলাইছে -2 এতিয়া আমাৰ ওলাব লাগে এর মান তো এ আমি কেনেকৈ ওলাব পাৰো আমাৰ আৰু এটা সূত্ৰ আছে আলফা * বিটা তো আলফা * বিটা = কি হয় ওপৰত হয় ধ্ৰুবক পদ ওপৰত কি হয় ধ্ৰুবক পদ ইয়াতে তুমি যদি চোৱা এই সমীকৰণটো ধ্ৰুবক পদ আছে a তো ওপৰত a হ'ব আৰু তলত হয় x² হক তো ইয়াতে x² হক আছে 1 তো এতিয়া তুমি পালা যে আলফা * বিটা = আমি পালো a ওকে তো এতিয়া আমি কি কৰিব পাৰো এই আলফাৰ মানটো বহাই দিব পাৰো ইয়াতে আৰু বিটাৰ মানটো ইয়াতে বহাই দিব পাৰো তো আলফাৰ মান আমাৰ ওলাইছে 8 তো আমি আলফাৰ ঠাইত 8 বহাই দিম আৰু বিটাৰ মান ওলাইছে আমাৰ -2 আমি ইয়াতে -2 বহাই দিম আৰু এটো পূৰণ হ'ব ওকে তো ইনটু আছে মাজত একো নাই মানে পূৰণ তাৰ পিছত a তো এর মান আমাৰ ওলাব 8 দুগুণ হলে হয় আৰু প্লাসে মাইনাস আমাৰ মাইনাস হ'ব -16 হ'ব এর মান ওকে তো ইয়াতে তুমি যদি চোৱা ডি নাম্বাৰটো আমাৰ आंसर হ'ব কিয়নো ইয়াতে -16 আছে তো এনেকে তোমাৰ ইজি প্ৰসেছত তুমি এনেকে কৰিব পাৰা ওকে